আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বহু চৰ্চিত এটা সমষ্টি নৱগঠিত মন্দিয়া। বাঘবৰ জনীয়া বিলুপ্ত হৈ গঠন হোৱা সমষ্টিটোক লৈ অথন্তৰ লাগিছে বিৰোধী মিত্ৰজোঁটত। এক প্ৰকাৰে মিত্ৰতা ভংগৰ কাৰক হৈ পৰিছে সংখ্যালঘু অধ্যুষিত সমষ্টি মন্দিয়া। মন্দিয়াৰ আশাতেই ৰাইজৰ দল পালেগৈ চেয়াৰমেন আলী আহমেদ। আনফালে আব্দুল খালেকক মন্দিয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদেশ কংগ্ৰেছৰ। এতিয়া না সমষ্টিটো অখিল গগৈয়ে এৰিব পাৰে না কংগ্ৰেছে এৰিব পাৰে। বিসংগতি অথন্তৰৰ মাজতেই বিৰোধীলৈ স্পষ্ট বাৰ্তা চেয়াৰমেন আলীৰ। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। এটা মই তাত ইলেকশ্যন খেলিমেই, এইটো নিশ্চিত। মই ভাবোঁ তেওঁলোকে নিজৰ মাজতে ছেকেণ্ড থাৰ্ড পজিশ্যনৰ কাৰণে যুদ্ধ কৰি থাকিব লাগিব। ফাৰ্ষ্টত কোন আহিব? ইনশাল্লাহ মই আহিম বিপুল ভোটৰ ব্যৱধানত। চেয়াৰমেনে বাঘবৰত যিখিনি উন্নয়ন কৰিছে সেইখিনি আমাৰ পুৰণা জনিয়াত কৰিব লাগে। ৰাস্তা ঘাট কৰিব লাগে, বিজুলী বাতি দিব লাগে, নদী কণ্ট্ৰল কৰিব লাগে। স্বতঃস্ফূৰ্ত তেওঁলোকৰ ছাপোৰ্ট। 15 বছৰ পূৰ্বে জনিয়াৰ বিধায়ক হিচাপে থাকোঁতে বাকী থকা কাম কৰিবলৈ দলে টিকট প্ৰদান কৰিলে নিৰ্বাচন খেলিব আব্দুল খালেকে। যিহেতু মই জনিয়াৰ বিধায়ক আছিলোঁ আৰু কাৰ্যকাল শেষ নহওঁতে মই MP হৈ গুচি গৈছিলোঁ, ইয়াত বহুত কাম কৰিবলৈ বাকী আছে। সেইকাৰণে মই পাৰ্টিক কৈছোঁ যে পাৰ্টিয়ে সুযোগ দিলে মই মন্দিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাত আছোঁ। কংগ্ৰেছ ৰাইজৰ দলৰ খোৱা কামোৰা মন্দিয়াত আত্মবিশ্বাস বাঢ়িছে AUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। চাওক, নিৰ্বাচন বুলিলেতো খেল এখন হয়, যুঁজ এখন হ'ব। যুঁজিম, জিকিম ইনশাল্লাহ। খেলিম, যুঁজিম, জিকিম। আৰু যোৱা 3টা নিৰ্বাচন জনগণে মোক আশীৰ্বাদ দিছে। আৰু জনিয়াৰ হিষ্ট্ৰীত এজন ব্যক্তি দুবাৰতকৈ বেছি বিধায়ক হোৱা নাই, দুবাৰেই হৈছে। মোক 3বাৰ জনগণে আশীৰ্বাদ দিছে আৰু কি দিব, যথেষ্টখিনি দিছে। মই জনগণৰ ওচৰত ঋণী, এইবেলিও মই আশাবাদী জনগণে মোক আশীৰ্বাদ দিব। আব্দুল খালেক চেয়াৰমেন আলী প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰফিকুল ইছলামে। আব্দুল খালেক ডাঙৰীয়া তেখেতে আমাৰ MP আছিল, বিধায়ক আছিল জনিয়া সমষ্টিত। তেখেতৰ লগতো যুঁজিছোঁ, তেখেতৰ লগত জিকিছোঁ, তেখেতৰ লগত যুঁজিও জিকিছোঁ। চেয়াৰমেন আলী ডাঙৰীয়া মোৰ বন্ধু মানুহ। তেখেতে বাঘবৰৰ পৰা বিধায়ক হৈছিল 2011-ত। মই জনিয়াত 2011-ত বিধায়ক হৈছোঁ। বহুত কম বয়সতে, 32 বছৰ বয়সতে মই বিধায়ক হৈছোঁ তেতিয়া। গতিকে এতিয়াতো অলপ মেচিউৰ্ডো হ'লোঁ আৰু এতিয়া মই নিজৰ জেগাতে আছোঁ। চেয়াৰমেন আলী ডাঙৰীয়া 2011-ত UDFৰ পৰা বিধায়ক হৈ আকৌ 5 বছৰে তেখেতে আমোৱালে, কংগ্ৰেছত গ'ল। তেখেতে 9 বছৰমান কংগ্ৰেছত থাকিল। আকৌ বোধহয় ৰাইজৰ দলত এতিয়া গ'ল। কিন্তু মই নিজৰ জেগাতে আছোঁ। এই 3জনৰ ভিতৰত মই কনিষ্ঠ, কিন্তু মোৰ ধৈৰ্যৰে মই নিজৰ জেগাত আছোঁ। মই ইলেকশ্যনত জিকিছোঁ, হাৰিছোঁ। এটা ৰাজনৈতিক দলত দীৰ্ঘ সময় নথকা বিধায়ক চেয়াৰমেন আলীক উদ্দেশ্যি আব্দুল খালেকৰ মন্তব্য। ৰাইজৰ দলৰ অংশ হৈ কিমান দিন থাকিব তাৰো নাই নিশ্চয়তা। সেই ব্যক্তিগৰাকী বেছি দিন কোনো দলত নাথাকে। কেতিয়াবা UDF, কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা নিলম্বিত, লোকসভাত UDF, বিধানসভাত বেলেগ। তেখেতে যিটো দলত গৈছে সেইটো দলতো কিমান দিন থাকিব সেইটো কোনো নাজানে। কিন্তু অধিকাৰ আছে, চবৰে খেলিব পাৰে, ইয়াত কি বাধা আছে? এটা দলত দীৰ্ঘ সময় নথকা বিধায়ক চেয়াৰমেন আলীও দিলে প্ৰত্যুত্তৰ। যেতিয়াই কোনোবা এটা দলত ৰাইজৰ অন্যায় হোৱা দেখা পাম বা সেই কথাৰ প্ৰতিবাদ কৰিলে ছাছপেনশ্যন কৰে, আই ডণ্ট কেয়াৰ। হাজাৰবাৰ দল বদলি কৰিম যদিহে ৰাইজৰ স্বাৰ্থত আঘাত হয়। দলটো মোৰ কাৰণে মূল নহয়, মোৰ কাৰণে মূল হ'ল ৰাইজৰ উন্নয়ন হ'ব লাগিব। এফালে AUDFৰ হৈ 3টা কাৰ্যকাল সম্পন্ন কৰা ৰফিকুল ইছলামৰ বিকল্প বিচাৰিছে সমষ্টিটোৰ বহু AUDFৰ ভোটাৰ জনতাই। মন্দিয়াৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা AUDFৰ যুৱ নেতা খণ্ড আশ্ৰাফুল মামুনক বিচাৰে মন্দিয়াৰ AUDFৰ প্ৰাৰ্থী হিচাপে। এফালে মন্দিয়াত বুথ, মণ্ডল, ব্লক পৰ্যায়ত সংগঠন লাহে লাহে শক্তিশালী কৰিছে AGP আৰু BJPয়ে। 2 দলৰ একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে প্ৰাৰ্থিত্বৰ বাবে। যে সংখ্যালঘুসকল চৰকাৰৰ লগত চামিল হ'ব লাগিলে নিশ্চিতভাৱে এটা ধৰ্মনিৰপেক্ষ চৰিত্ৰ থকা ৰাজনৈতিক দল আৰু চৰকাৰৰ লগত সম্বন্ধত থকা এটা দল হিচাপে অসম গণ পৰিষদ দল। আৰু অসম গণ পৰিষদ দলৰ এটা দীঘলীয়া ধৰ্মনিৰপেক্ষ চৰিত্ৰ আছে। গতিকে এই ক্ষেত্ৰত সংখ্যালঘুসকলৰ কাৰণে আমি ভাবোঁ যে এটা বিকল্প হিচাপে অসম গণ পৰিষদ দল বাছনি হ'ব পাৰে। সংখ্যালঘু ৰাইজে এটা কথাই ভাবিছে যে আমি উন্নয়নৰ লগত থাকিম। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখাই দিম যে মন্দিয়া সমষ্টিৰ ৰাইজো আপোনাৰ লগত আছে। ভাৰতীয় জনতা পাৰ্টিৰ লগত মন্দিয়া সমষ্টিৰ ৰাইজো যে এবাৰ আছে, সকলো সংখ্যালঘু মানুহ যে এবাৰ স্বতঃপুত্ৰভাৱে যে ওলাই আহিছে BJPৰ লগত বা উন্নয়নৰ লগত, উন্নয়নমুখী চৰকাৰৰ লগত থাকিব, এইটো এটা সংকল্প লৈছে এবাৰ। ইপিনে আব্দুল খালেকক প্ৰাৰ্থিত্ব নহয়, কংগ্ৰেছ যুৱ নেতাক অগ্ৰাধিকাৰ দিব লাগে বুলি টিকট আবেদন একাংশ কংগ্ৰেছৰ যুৱ নেতাৰ। নতুন প্ৰজন্মৰ নেতৃত্বত কংগ্ৰেছে যিহেতু ঠন ধৰি উঠিছে,
কংগ্ৰেছ এটা পৰ্যায় গৈ পাইছে গতিকে অনাগত দিনত কংগ্ৰেছৰ দলীয় হাইকমাণ্ডে কথাবিলাক বিবেচনা কৰিব বুলি আমাৰ দলৰ যিসকল তৃণমূল পৰ্যায়ৰ আমাৰ নেতাকৰ্মীসকল আছে সকলোৱে বিশ্বাস কৰে আৰু মই এজন যুৱ সমাজৰ প্ৰতিনিধি হিচাপে মই আশাবাদী যে বিগত দিনত মই 25 বছৰে কংগ্ৰেছ দলৰ সেৱা আগবঢ়াই আহিছোঁ মই কংগ্ৰেছ দলৰ এনআৰচিৰ যুৱ কংগ্ৰেছৰ বিভিন্ন পদত মই পদত থাকি দলটোৰ সেৱা আগবঢ়াই গৈছোঁ এইবুলি মই প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব মই পালন কৰি আছোঁ গতিকে মই আশাবাদী যে দলে নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি মই আশাবাদী ইয়াৰ ৰাজনৈতিক প্ৰেক্ষাপটেৰে মন্দিয়া সমষ্টি সাপেক্ষে কিছু তথ্য শীঘ্ৰেই স্পষ্ট হ'ব মন্দিয়াৰ ৰাজনৈতিক ফলাফল কি হ'ব মিত্ৰতাৰ বিপৰীতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ দিশেই গতি কৰিছে মন্দিয়াত বিৰোধী